মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ আজি যিটো অনুষ্ঠান সেই অনুষ্ঠানটোৰ সপোন মই আগবঢ়াই দিব পৰা দেখিছোঁ আৰু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ মই প্ৰাক্তন ছাত্ৰসকলক বিশেষকৈ প্ৰথম বৰ্ষৰ ছাত্ৰসকলৰ এটা অনুৰোধ জনাইছোঁ কিন্তু শেষত আজি সেই সপোনটো বাস্তৱত পৰিণত হৈছে সেইকাৰণে মই উদ্যোক্তাসকলকো কৃতজ্ঞতাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মোৰ যিটো সপোন সেইটো সপোন সফল হোৱাৰ বাবে ভগৱানৰ ওচৰতো সেৱা জনাইছোঁ কৃষ্ণ আহি ব্যক্তিৰ সহায়ত সহযোগত যুৱক কেইটামান দেই তেওঁলোকে মোকে মাতি আনি এইবিলাক দায়িত্ব দি আহিলে আমি পাছ কৰি দিলোঁ এটা 1976 তেতিয়াৰ পৰা আমাৰ এখন বিদ্যালয়ৰ লগত মাজে মাজে আহোঁ বিশেষভাৱে জড়িত নহৈছিলোঁ আমিও তেনেকৈ কলেজ এখনৰ প্ৰবক্তা হৈ ৰিটায়াৰ কৰাৰ পাছত এই বিদ্যালয়ৰ অলপ জড়িত হওঁ যেতিয়া আমি প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন কৰিলোঁ তেতিয়াতো আমাৰ এতিয়া বিচাৰিছোঁ যে কোন ক'ত আছিলে আমি কাকো চিনি নাপাওঁ মাত্ৰ 10-15জনমান প্ৰাক্তন ছাত্ৰক লৈ আমাৰ বয়সৰ অলপ যদিও তেখেতসকলক লৈ যেতিয়া আমি গাঁৱে গাঁৱে মিছন ষ্টাৰ্ট কৰিলোঁ আমাৰ ইষ্টৰ্ণ স্কুলৰ যিটো কেচমেণ্ট এৰিয়া বুলি কয় প্ৰায় 15-16খন গাঁও সম্পাদক মানে এজন আমাৰ আছে উৎপল আছোঁ আমাৰ এইজন প্ৰধান সম্পাদক সাংঘাতিক ডাইনেমিক মানে তেওঁ তেনেকৈ এই ইনফৰ্মেশ্যন গোটাই টিম লৈ এনেকুৱা ধৰণে আৰু এটা মানে আৰু কেইজনমান মহাৰথী আছে মহাৰথী বুলি কৈছোঁ আৰু সেইকেইখনৰ লগত টিম লৈ গাঁৱে ঘৰে আজি এইটো অৱস্থা পাইছোঁ এখন যুঁজ একেবাৰে সেনাপতিৰ আসন লোৱাৰ দৰে ল'বলগীয়া হ'ল মানে সৈন্য বাহিনীয়ে কেনেকুৱা সহযোগিতা আগবঢ়ালে লগত সেনাপতি নহয় আচলতে এটা অন্তৰত হেঁপাহ আছিলে যে মই শিক্ষা গ্ৰহণ কৰা বিদ্যালয় এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ আমাৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি বহুতো আছে তথাপিতো মই দুজনমান প্ৰমুখ্য নাম ল'ব বিচাৰিছোঁ ডক্টৰ দেৱেন্দ্ৰনাথ বৰা ছাৰ পূৰ্ণ হাজৰিকা ছাৰ যথেষ্ট আৱেগিক হৈ পৰিছে সকলোকে দেখি ভাল লাগিছে প্ৰথমতে শিক্ষাগুৰুসকলক প্ৰণাম জনালোঁ এতিয়া আজি শাস্ত্ৰী ছাৰ লক্ষ্য বৰা ছাৰ অতুল বৰবৰা ছাৰ বেজবৰা বাইদেউ আপোনালোক সকলোলৈকে ধন্যবাদ জিলিকাব দুইতৰে পাৰ জিলিকাব দুইতৰে পাৰ নমস্কাৰ দেৰগাঁওবাসী আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে এয়া পবিত্ৰ ভূমি কাৰণ বহু বৰেণ্য ব্যক্তিৰ এয়া জন্মস্থান ভাষা ৰোজা হেমচন্দ্ৰ বৰুৱাৰ পৰা আদি কৰি গল্প সম্ৰাট চৈয়দ আব্দুল মালিকৰ পৰা আদি কৰি বহু বৰেণ্য ব্যক্তি নৃত্যশ্ৰী যতীন গোস্বামী মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী জ্যেষ্ঠ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অৱসৰপ্ৰাপ্ত বহুকেইগৰাকী শিক্ষাগুৰু আজি আহি ইয়াত উপস্থিত হৈছে এই অকণমান সময় আগতেই যে আহি পালোঁ ইয়াত বহি থাকোঁতেই শুনিছোঁ ইফালৰ পৰা ধ্ৰুৱদাই কৈছে বোলে এইগৰাকী আমাৰ জ্যোতি বাইদেউ অসমীয়া ইমান ভালকৈ শিকাইছিল বাইদেৱে সিফালৰ পৰা শুনিছোঁ এগৰাকী ছাত্ৰী আহি ছাৰক সুধিছে ছাৰ আপুনি চিনি পাইছেনে মোক মই আমুক আছিলোঁ আকৌ বিনীতা ইফালৰ পৰা গৈ আকৌ খোজ মাৰি ছাৰক সুধিছে আন এজন ছাত্ৰই ছাৰ চিনি পাইছেনে মই আমুক এই কথাবোৰে চলি আছে চৌদিশে অৰ্থাৎ এনেকুৱা লাগিছে যে আজি সকলো উভতি আহি কিছু সলনি হৈছে কিন্তু সেই পৰিৱেশটোৰ মাজত নিজক বিচাৰিবলৈ চেষ্টা কৰিছে হয়তো বাৰে বাৰে নিজৰ শ্ৰেণীকোঠালৈ ক'ব নোৱাৰাকৈ 2-3 বাৰ গৈছে এবাৰ মই নিজেও চালোঁ বিদ্যালয়খন যদিও মই ইয়াত পঢ়া নাই মোৰ কোনো স্মৃতি এই ঠাইখিনিৰ সৈতে নাই কিন্তু অকণমান সময় থাকি মই অনুভৱ কৰিলোঁ আপোনালোকৰ মানসপটত কিন্তু সেই কথাবোৰ এটা এটা কথা কিন্তু খুব স্পষ্ট হৈ আছে এই বিদ্যালয়খনৰ পৰা বহু মানৱ সম্পদ গঢ় লৈ উঠিছে পূৰ্বতেও আমি গৌতম বৰাদেৱৰ কথা শুনিলোঁ এই ঠাইখিনিৰ পৰা অক্সফৰ্ডলৈকে এটা দীঘলীয়া যাত্ৰা সেই সোণসেৰীয়া যাত্ৰাটোৰ বিষয়ে তেখেতে বৰ সুন্দৰকৈ ক'লে ভাল লগা কথা যে এগৰাকী সফল প্ৰাক্তনে নিজৰ প্ৰতিটো কথাত প্ৰতিগৰাকী শিক্ষাগুৰুৰ কথা বৰ্ণনা কৰিছে কোনগৰাকী শিক্ষাগুৰুৱে কেনেকৈ তেওঁক শিকাইছিল এই কথাবোৰ কৈছে আজিৰ দিনটোত প্ৰতিগৰাকী প্ৰাক্তন উভতি আহি প্ৰতিগৰাকী শিক্ষাগুৰুলৈ হয়তো মনত পেলাইছে আজি যিসকল বৰেণ্য ব্যক্তিৰ আপ্ৰাণ চেষ্টাৰ ফলত দেৰগাঁৱৰ এই পবিত্ৰ ভূমি
এই শিক্ষানুষ্ঠানখনি গঢ় লৈ উঠিছিল তাৰে বহু ব্যক্তি আমাৰ মাজত উপস্থিত নাই গতিকে অনুষ্ঠানৰ আৰম্ভণিতে আমি সেইসকল ব্যক্তিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু উত্তৰপূৰ্বভাৱে এতিয়ালৈকে যিসকল জড়িত হৈ আছে আমি সেইসকললৈও আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ দায়িত্বটো অকণমান গধুৰ সঞ্চালিকাৰ দায়িত্ব মই পৰিচালিকা কৰি লৈছোঁ সঞ্চালিকা শব্দটো অকণমান বেছি গধুৰ গতিকে অনুষ্ঠানটো অকণমান পৰিচালনাহে কৰিম মত বিনিময় অনুষ্ঠান প্ৰাক্তনসকলৰ মনৰ খবৰবোৰ একো কৰিব নালাগে অকণমান তেওঁলোকৰ পৰা লৈ আপোনালোকৰ মাজত বিলাই দিব লাগে তথাপিও সেইটো অকণমান কষ্টৰ কাম নমস্কাৰ মই আপোনালোকৰ যোগেদি শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 1959 চনৰ পৰা প্ৰতিষ্ঠা বৰ্ষ তেতিয়াৰ পৰা এতিয়ালৈকে 65 বছৰ হ'ল এই 65 বছৰত অসমৰ চুকে কোণে যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকল যিসকলে ইয়াত আজি অংশগ্ৰহণ কৰিব পৰা নাই তেখেতসকলক মই নমস্কাৰ জনাইছোঁ আৰু ইয়াত আজি যিসকলে অংশগ্ৰহণ কৰিছে তেখেতকো আমি সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো এটা মনৰ আশা আছিলে প্ৰতিষ্ঠা বৰ্ষৰ পৰা 65 বছৰ হ'ল 65 বছৰ স্কুলখনত তেনেধৰণৰ কোনো অনুষ্ঠান হোৱা নাছিল আমাৰ বহুকেইজন অগ্ৰণী ব্যক্তিৰ সহযোগত আমি আজি এই অনুষ্ঠানটো আয়োজিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু এতিয়ালৈকে কাৰ্যসূচী মোটামুটি সঠিকভাৱে আগবাঢ়িছে বুলি ভাবিছোঁ তাৰ মাজতো অনিচ্ছাকৃত ভুলৰ কাৰণে হয়তো দুই এটা কিবা ত্ৰুটি ৰৈ গৈছে তাৰ কাৰণে মই আপোনালোকৰ যোগেদি মাৰ্জনা বিচাৰিছোঁ হয়তো ৰৈ যাব পাৰে অজ্ঞাতে ভাল লাগিছে আমাৰ হেঁপাহ আছিলে বিদ্যালয়খনত সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সকলো শিক্ষাগুৰু একত্ৰিত কৰি পেলাই এটা অনুষ্ঠান অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ যোগেদি আমি বিদ্যালয়খনৰ প্ৰতি কৃতজ্ঞতা এটা স্বীকাৰৰ সুবিধা পাইছোঁ আৰু বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে প্ৰাক্তন ছাত্ৰ সন্মিলনী এটা ভূমিকা সকলোতে থাকে গতিকে সেই সন্মিলনীৰ যোগেদি ভৱিষ্যত দিনত গঠনমূলক আৰু ধনাত্মক চিন্তা উদ্ভৱ হ'ব বুলি মই আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত